আমি আমি আহিছো প্ৰাণজিৎ বৰাৰ ঘৰত আহিছো। আমি গোটেই ৰাইজ গোটেই মানুহ আহিছো। প্ৰাণজিৎ বৰা বাজিয়া গাঁও মণ্ডল প্ৰেচিডেণ্ট আছিলে। হয়। আমি এইজনে আমাৰ পৰা মানে হেৰি ৰেচন কাৰ্ডৰ নামত পইচা লৈছে আৰু গৰু লাইচেন্সৰ নামতো পইচা লৈছে। 1,15,000 টকা লৈছে। হয়। আৰু লৈছে হেৰি আপোনাৰ এই ৰেচন কাৰ্ডৰ নামতো পইচা লৈছে। অৰুণোদয় দিব বুলি অৰুণোদয়ৰ নামত পইচা লৈছে। গতিকে বিভিন্ন আঁচনি বিলাক টকা নিবনুৱা যুৱক যুৱতী স্কিমৰ নামৰ আঁচনিৰ বাবতো পইচা লৈছে। গতিকে সেইকাৰণে আহি পেলাই আমি আজি প্ৰাণজিৎ বৰাৰ ঘৰখন আমি ৰাইজ লৈ আহি পেলাই ঘেৰা কৰিছো। গতিকে সি এতিয়া ঘৰত নাই, ঘৰৰ পিছফালেদি সি পলাই গ'লগে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাই আছো যে যে আমি যিটো ন্যায় বিচাৰি আহিছো। গতিকে আমাৰ এইখিনি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত কৰি যাতে এইটো প্ৰাণজিৎ বৰাৰ লগত জড়িত আছে পবিত্ৰ ওজা, প্ৰাণজিৎ বৰা, নৱজিৎ তামুলী আৰু হেৰি অনিল শইকীয়া। অনিল শইকীয়া কলিয়াবৰ জিলা সভাপতি আছিলে বিজেপি। এইটো প্ৰাণজিৎ বৰা লৈছিলে। প্ৰাণজিৎ বৰা লৈছিলে। অনিল শইকীয়া লৈছে অৰুণোদয় দিব বুলি অৰুণোদয়ৰ কাৰণে পইচা লৈছে। এইটো আপোনাৰ মুঠ সিহঁতে চব মিলি পেলাই 18,50,000 টকা লৈছে। চাৰিজনে মিলি। অনিল শইকীয়া, প্ৰাণজিৎ বৰা, নৱজিৎ তামুলী, পবিত্ৰ ওজা আৰু পবিত্ৰ ওজা এইটো অনিল শইকীয়াৰ মানে লগৰেই মানে সি হেৰি যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট আছিলে। মই তামুলী এইটো অনিল শইকীয়াৰ ড্ৰাইভাৰ বুলি কয়। ড্ৰাইভাৰ হয়। সি ড্ৰাইভাৰৰ সৈতে পেলাই সি পইচাখিনি মানুহৰ পৰা সংগ্ৰহ কৰে। সম্পূৰ্ণ লৈছে 18,50,000 টকা লৈছে। 50,000 টকা কামবোৰ হোৱা নাই। এটাও হোৱা নাই। আমি পৰৱৰ্তী পদক্ষেপ ললো। আজি তাৰ ঘৰ আহি পেলাই আমি ঘেৰা কৰিলো। যদি সি আমাক পইচাটো ঘূৰাই নিদিয়ে তেতিয়াহ'লে আমি দিছপুৰলৈকে যোৱা আমি ৰাইজ যিমান আমি 800 মানুহ আছো। আমি বাছ ভাড়া কৰি পেলাই 800 মানুহ আমি দিছপুৰলৈ যাম। 800 মানুহ একেটা সমষ্টি নহয়, বিভিন্ন সমষ্টিৰ মানুহ আছে। মোৰ চিনাকি আছে বিভিন্ন সমষ্টিৰ মানুহ। গোটেই মানুহে মোক বিশ্বাস কৰি পেলাই দিছিলে। গতিকে আজি আমি টেম্পুত লৈ পেলাই আমি হেৰি 200 মান মানুহ আহিছো। 200 মান মানুহ আহি পেলাই আমি প্ৰাণজিৎ বৰাৰ ঘৰখন ঘেৰা কৰিলো। সি নাই, সি পলাই গুচি গ'ল। যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে কৈছিলে যে অৰুণোদয়ৰ নামত যদি কোনোবা মানুহে পইচা লয় তেতিয়া সেইজনক জেলত ভৰোৱা হ'ব। গতিকে আমাৰ দলৰ মানুহে তেনেকুৱা দুৰ্নীতি কৰি আছে। গতিকে এইটো এতিয়ালৈকে একচন লোৱা নাই বা হোৱা নাই। এতিয়া গোটেই যিবিলাক দুখীয়া মানুহে মানে দুখীয়া মানুহৰ তেজ যিবিলাক সিহঁতে খালে 2টা 3টাকৈ গাড়ী কিনে আৰু সিহঁতে মানে গাড়ী কিনি বিলাহী গাড়ী কিনি পেলাই দুখীয়া মানুহৰ পৰা পইচা লৈ ঘূৰি থাকে। আৰু কেতিয়াবা আমাক কেইদিন আগতে আমাক দমও দিছে বোলো। গৰুৰ লাইচেন্সৰ বাবতে আকৌ এটা মানুহৰ পৰা 1,00,000 টকা লৈছে। ভেটেনেৰী হস্পিটেলৰ পৰা চাৰ্টিফিকেট ওলাই দিব বুলি 15,000 টকা লৈছে। এইটো প্ৰাণজিৎ বৰা লৈছে। আৰু 3,00,000 টকা লৈছে মডেল অংগনবাদী চেণ্টাৰৰ কাৰণে 3,00,000 টকা লৈছে। কৈছে যে আমি পৰিমল শুক্লবৈদ্য মন্ত্ৰীক আমি দি পেলাই কামটো কৰাই তোমালোকক দিম। আমি এইটো অভিযোগ বিলাক ফাৰ্ষ্টত আমি জনাইছো আমাৰ গুতুম বৰা যিজন মানে হেৰি প্ৰাক্তন হেৰি আছিলে এই কংগ্ৰেছৰ মানে হেৰি আছিলে কেবিনেট মন্ত্ৰী আছিলে। এজনটো এতিয়া প্ৰাক্তন আমাৰ বিজেপি কিবা হয়, বিজেপি দলত গুচি গ'ল। এতিয়া আমি সেইজনক আগতীয়াকৈ জনাইছো। তাৰপিছত আমাৰ নগাঁও জিলা যিজন ৰূপক শৰ্মা ডাঙৰীয়াক মই কথাটো ধুনীয়াকে বুজাইছো যে এনেকুৱা কথা দাদা, এতিয়া মইতো পাৰ্টিৰ মানুহ, এনেকুৱা ঠগঞ্চনা কৰিছে পাৰ্টীয়েতো মোক এতিয়া ৰাইজে মোক এনেকুৱা হাৰাশাস্তি কৰি আছে। ৰাইজক লৈ যাব লাগে আৰু ৰাইজেও জানে পইচাটো তাক দিয়া হ'ল বুলি আৰু ৰাইজেও গম পায় অলৰেডি। সেইকাৰণে পইচাটো দিছে যে আমাৰ কামটো বোলো হওক, আমি দুখীয়া মানুহ। গতিকে ৰূপক শৰ্মা ডাঙৰীয়াই কৈছে তুমি এটা কাম কৰা, ডাইৰেক্টলি তুমি কেছ কৰি দিয়া। তাৰ পিছত মই এইটো ভাবিলো যে আমি এতিয়া গতিকে দলত আছো, মই যদি কেছ কৰি দিওঁ দলৰ এটা বদনাম হব, গোটেই অসমে দেখা পাব। সেইটো কাৰণে মই ভাবিছো যে গোটেই আমি যিবিলাক আমাৰ বিজেপি বিষয়ববীয়া বিলাক আছে সেইবিলাকক মই জনাও। সকলোকে মই জনাও লিখিত। মই ফাৰ্ষ্টক জনাইছিলো অভিজিত নাথ যিজন মানুহ নগাঁও জিলা সভাপতি হৈছে নতুন, সেইজনক আমি নগাঁও চাৰ্কেট হাউচত কথা পাতিছো, লিখিত মই দিছিলো, দি জনাইছিলো। তাৰপিছত এই কাজিৰঙা লোকসভা মন্ত্ৰী MLA আমি তেনেকে লিখিতভাৱে মন্ত্ৰী MLA জনোৱা নাই, কিন্তু আমি হেৰি কৰিছো আমাৰ যিটো
ওপৰত জনাইছো আমি। অনিল শইকীয়াৰ লগত যোগাযোগ মই কৰিছো। অনিল শইকীয়াই কৈছে মানে যেদিনা মই হেৰি আমি ৰূপক দাৰ ঘৰত যেদিনা মই গৈছিলো, ৰূপক শৰ্মা ডাঙৰীয়া ML নগাঁৱৰ ঘৰত মই গৈছিলো, তেতিয়া ৰূপক দাই ফোন কৰি পেলাই কৈছে এনেকুৱা এনেকুৱা জেং এটা হৈ আছে, তুমি এতিয়া কি কৰা। তাৰপিছত অনিল দা ফোন কৰি কৈছে ঠিকে আছে হ'ব, এইটো মই চল্ভ কৰি আছো। তাৰপিছত মোক 4টা বজাত মাতিছে, মাতি পেলাই ক'লে যিকেইটা ল'ৰাই পইচা লৈছে সেইকেইটা ল'ৰা আমাৰ নিজৰ, তুমি আমাৰ নিজৰ, তুমি আমাৰ পাৰ্টিত আছা, গতিকে তুমি হেৰি কৰা, এইটো মোকাবিলা কৰা, আহা। সিহঁতকতো মই একো মানে হেৰি কৰিব নোৱাৰো, তোমাকো মানে হেৰি কৰিব নোৱাৰো, আহাচোন বোলো বস্তুটো মই মিলাই দিওঁ। তাৰপিছত অনিল শইকীয়া মোক কৈছে আৰু ডিঙৰ কেইটামান আমাৰ অসমীয়া ল'ৰাবিলাক আছিলে, সিহঁতৰ সন্মুখত কৈছে যে তোমালোকক সিহঁতে পইচা ঘূৰাই নিদিয়ে, যিখিনি পইচা লৈছে আৰু ঘূৰাই নিদিয়ে, এইখিনি নোপোৱা, সিহঁতে বদমাইছ, এনেকে কৈছে। গতিকে এইটো অনিল শইকীয়াই কৈছিলে। তাৰপিছত মোক ক'লে অনিল শইকীয়াই কৈছে যে এটা কাম কৰা, মোৰ ফালৰ পৰা তোমাক মই 6 লাখ টকা দি দিম, তুমি 6 লাখ টকা লৈ পেলাই বাদ দিয়া। মেনেজ কৰিবলৈ দিছে যে তুমি এইটো মেনেজ কৰা 6 লাখ টকা লৈ পেলাই। তাৰপিছত মই ক'লো 6 লাখ টকা নি পেলাই মই 800 মানুহক মই কি দিম, কেনেকে দিম, মোৰ ক'ৰ পৰা দিম, মোৰতো বোলে ইমান মাটি বাৰীও নাই যে মই বেচি পেলাই মানুহক পইচা দি দিম। গতিকে মোক কৈছে তোমাৰ ভোট বেংক হ'ব, তুমি পঞ্চায়তত খেলিলেও পাছ কৰিবা, জিলা পৰিষদ খেলিলেও পাছ কৰিবা, তোমাৰ হাতত প্ৰলোভন দি পেলাই মোক মানে সিহঁতে ব্যৱহাৰ কৰিছে, কৰি পেলাই। তাৰপিছত মই যিজন অল অভাৰ আছামৰ যে মানে হেৰি ভৱেশ কলিতা ডাঙৰীয়াক মই জনাইছিলো, লিখিত মই জনাইছিলো যে দাদা এনেকুৱা কথা, আৰু আপোনাৰ হেৰি পবিত্ৰ ওজা, এই 4টা মানুহ মিলি পেলাই আমাৰ জেঙনি, লাঙিয়া, জাৰামাৰী, এই ধগাঁও আৰু নগাঁও, এইবিলাক চব মিলি চব মানুহৰ পৰা মোক সিহঁতে কৈছে যে তুমি এটা কাম কৰা, তুমি যোৱা 5 বছৰত ইলেকশ্যন খেলিছিলা, তুমি ভালেমান ভোট পাইছা বিজেপিৰ পৰা, গতিকে তোমাৰ হাতত বহুতখিনি ৰাইজ আছে, তুমি এটা কাম কৰা, যিখিনি ৰাইজ আছে ৰাইজৰ পৰা তুমি হেৰি কৰা, আমি 2 লাখ টকা যিটো আমাৰ চৰকাৰে ঘোষণা কৰিছে, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো ঘোষণা কৰিছে, চৰকাৰী আঁচনি যুৱক যুৱতী নিবনুৱা আঁচনিৰ বাবদ যিটো ঘোষণা কৰিছে 2 লাখ টকা দিব বুলি আগতে কৈছিলে। তাৰপিছত সিহঁতে আমাক ক'লে যে আমাৰ এটা বিজেপিৰ পেড থাকিব, আমাৰ বিজেপি পেডৰ থ্ৰুত থ্ৰুত দি যাব, তুমি আমাক মানুহৰ পৰা ডকুমেণ্টছ খিনি দিয়া আৰু টকা 10,000কে দিয়া, তোমালোকক চিলেকশ্যন কৰাই দিম। সেইখিনি কথা আমাক কৈছিলে এই পবিত্ৰ ওজাই আৰু হেৰি এই প্ৰাণজিৎ বৰাই আৰু নৱজিৎ তামুলী, এইখিনি কৈছিলে। আৰু নৱজিৎ তামুলী এইটো এই অনিল শইকীয়াৰ ড্ৰাইভাৰ হয়, কিন্তু যিমানখিনি টকা কালেকশ্যন কৰিছে গোটেইখিনি নৱজিৎ তামুলীৰ সতিয়াই পেলাই কালেকশ্যন কৰিছে। কেছ টকা লৈছে, ফোনপেৰ পৰা লৈছে, আমি ফোনপেৰ পৰা পইচা দিছো, অনলাইনেও আমি কৰিছো, সেইটো আমাৰ হাতত প্ৰমাণ আছে। আৰু তাৰপিছতে মানে সি কৈছে আমি ফাৰ্ষ্টত সিহঁতৰ পৰা 30টা ফৰ্ম বিচাৰিছো, যে মইতো বিজেপি ফালৰ পৰা মই ইলেকশ্যন খেলিছিলো, গতিকে মোক 30টা অৰুণোদয়ৰ ফৰ্ম দিয়ক। তাৰপিছত মোক ক'লে ফৰ্মটো বোলো এনেকে নাপাবা, তুমি প্ৰতি ফৰ্মত 1,000কে দিব লাগিব। তাৰপিছত মই বোলো, এইটো কৈছিলে মোক হেৰি বাস্তৱ শইকীয়া, অনিল শইকীয়াৰ মানে সি PA হয়, বাস্তৱ শইকীয়া। সি আগতে আঙুলতা ডেকাৰ লগত আছিলে, সি RSSৰ হয়, কিন্তু এতিয়া সি অনিল শইকীয়াৰ লগত মানে সি এইবিলাক কৰে আৰু টকাখিনি কালেকশ্যন কৰাই, সংগ্ৰহ কৰি পেলাই মানে লয়। আৰু আমাৰ পৰা এবাৰ ফাৰ্ষ্টত 30টা মানুহৰ পৰা লৈছে 30,000 টকা। তাৰপিছত আকৌ মোক ক'লে তোমাৰ কাৰণে ফৰ্ম ৰাখি থৈছো, তুমি আহিবা, আহি পেলাই ফৰ্ম লৈ যাবা, 100খন ফৰ্ম ল'বা, নিবা, তুমি বস্তুখিনি লৈ আহিবা, মোক তেনেকে ক'লে। তাৰপিছত মই 100খন ফৰ্ম নিলো, 50খন নিলো, টকা 50,000 দিলো। তাৰপিছত টকাখিনি লৈছে বাস্তৱ শইকীয়াই। তেতিয়া মানে ফাৰ্ষ্ট ষ্টেপ মানে যেতিয়া অৰুণোদয় গুচি গ'ল, ছেকেণ্ড ষ্টেপৰ ফৰ্মখিনি লৈ আছিলে। তাৰপিছত মোৰ পৰা 50,000 টকা হেৰি বাস্তৱ শইকীয়াই তাৰ ঘৰৰ ওপৰত বিল্ডিঙৰ যিটো ৰাধা ভৱন বনাইছিলে তাৰ ওপৰতে মোৰ পৰা 50,000 টকা লৈছে, লৈ পেলাই মোক এইটো অনিল শইকীয়াৰ ঘৰ ওপৰৰ চাটত, ওপৰ তালা 2 বলহত, তাত মানে হেৰি কিবা বনাইছিলে, বাস্তৱ শইকীয়া তাত থাকে, তাতেই মানে মোৰ পৰা লৈছিলে 50,000 টকা। টোটেল আমাৰ পৰা তাৰ পিছত লৈছে আকৌ 381টা অৰুণোদয়ৰ পইচা। তাৰপিছত ৰেচন কাৰ্ডৰ নামত 381টা বেনিফিচাৰী মানে মহিলাৰ পৰা লৈছে, এই 1,000কে 1,500কে এনেকে লৈছে, 81টা মানুহৰ পৰা লোৱা হৈছে। টোটেল চব মিলি পেলাই আৰু ৰেচন কাৰ্ডৰ নামত লৈছে 5,000 টকা, যে আমি ৰেচন কাৰ্ড কৰি দিম, তুমি পাৰ্টিৰ পৰা পইচা লৈ পেলাই দিয়া। ৰেচন কাৰ্ডৰ পৰা হেৰি লৈছে 5,000কে লৈছে, আৰু এখন ৰেচন কাৰ্ড বনাই দিব বুলি। ৰেচন কাৰ্ড পোৱা নাই, অৰুণোদয় পোৱা নাই।
নাই বুলি জানে নে নাজানে? সেইটো আমি জানো। তাক মই কেতিয়া লৈছিলে পইচাটো? যেতিয়া সি মানে হেৰিত আছিলে, মানে তাৰ পদটো যেতিয়া আছিলে, তেতিয়া সি পইচাটো লৈছে। আজি 5 মাহ মান 6 মাহ মান আগত কোন লৈছে। কোন জড়িত আছে বুলি ক'লে? ইয়াত জড়িত আছে 4টা মানুহ: প্ৰাণজিৎ বৰা, অনিল শইকীয়া, বাস্তৱ শইকীয়া, নৱজিৎ তামুলী আৰু পবিত্ৰ ওজা। হয়, আটাইখিনি লৈছে। আটাইখিনিয়ে লৈছে। সৰ্বমুঠ কিমান টকা ল'লে আপোনালোকৰ? সৰ্বমুঠ 18,50,000 টকা। আপোনালোক ক'ৰ পৰা আহিছে? পঞ্চায়ত জাৰামাৰী লাইংগা গাঁও সমষ্টি কি আপোনালোকৰ? ডিং ক'ত আহিছে? চামগুৰি সমষ্টি সামগুৰিত আহিছে। হয় সামগুৰি সমষ্টি। কাৰ ঘৰত আহিছে আপোনালোক? ৰঞ্জিত ৰাজিতা ঘৰত আহিছে। কিহৰ বাবে আহিব লগা হৈছে? কৈছে যে আঁচনি দি দিব, কৈছে যে তোমালোক আঁচনি দিয়া, 10,000 কৰি টকা দিয়া, তে তোমাক আঁচনি কৰি দিম। কোনটো আঁচনি? অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি। আৰু কিমান মানুহৰ পৰা লৈছে পইচা? 700-800 মানুহৰ পৰা লৈছে। লৈছে টোটেল কিমান টকা লৈছে? 10-12 লাখ টকা হৈ গৈছে। বেছি হ'ব ন? হয়। কোনে কোনে লৈছে পইচাটো? ৰঞ্জিত দাস বৰা,